Hi friends, today we are going to discuss about the adolescent psychology. যাক আমি কওঁ কৈশোৰ মনোবিজ্ঞান। কৈশোৰ মনোবিজ্ঞান হ'ল সাধাৰণ মনোবিজ্ঞানৰ এটা শাখা যিয়ে কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ আচৰণ অধ্যয়ন কৰে। Adolescent psychology is a branch of general psychology which study the behavior of adolescents, boys and girls. মনোবিজ্ঞানৰ যিটো ভাগে আন এটা অৰ্থত ক'বলৈ গ'লে মনোবিজ্ঞানৰ যিটো ভাগে কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ বিভিন্ন দেহ মানসিক গুণসমূহৰ বিজ্ঞানসন্মত আৰু বিশ্লেষণাত্মক অধ্যয়ন কৰে তাকে কৈশোৰ মনোবিজ্ঞান বুলি কোৱা হয়। এই সময়ৰ বিভিন্ন সমস্যা আৰু সমাধান সম্পৰ্কেও কৈশোৰ মনোবিজ্ঞানে আলোচনা কৰে। So adolescent psychology, as we know, it make a systematic study about the various psychophysical qualities of an individual. It also study about their various problems and its solution. That is the adolescent psychology. So now we are going to discuss about what is adolescence. What is adolescence? Adolescence, we have some concept about the word adolescence. So কৈশোৰ নো কি, আমিতো কৈশোৰ মনোবিজ্ঞান কি গম পালো। এতিয়া আমি কৈশোৰ নো কি, কৈশোৰ কাল নো কি তাক কিছু আলোচনা কৰিম। কৈশোৰ কাল যিটো কৈশোৰ, the term adolescence is derived from the Latin word adolescence, meaning going to maturity. It is a transitional period in a person's life between childhood and adulthood. So কৈশোৰ কাল বুজালে আমি কি বুজো, আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়ৰ কথা বুজো। কৈশোৰ শব্দটো লেটিন শব্দ এডোলেসেন্সৰ পৰা অহা বুলি মানে ভাবা হয়, যাৰ অৰ্থ হৈছে গ্ৰোইং টু মেচিউৰিটি, মেচিউৰিটিৰ ফালে আগবাঢ়ি যোৱা, অৰ্থাৎ পৰিপক্কতাৰ ফালে আগবাঢ়ি যোৱা। ই হ'ল আমাৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময়। মানৱ জীৱনৰ 12 বছৰৰ পৰা 18 বছৰ বয়সলৈ এই সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। In human life, the 12 to 18 years of age is known as the adolescence period. This period is very important of every person's life and it is a very complex period of life. This period is also known as teenage. Why teenage? Because every word which indicates its age, that is 13, 14, 15, 16, 17, 18, it always ended with teen. Therefore, this age is known as the teen age. এই সময়ছোৱাক teen age বুলিও কোৱা হয়, teen age বুলিও কোৱা হয়। কাৰণ বয়সৰ প্ৰতিটো শব্দই teen শব্দৰ দ্বাৰা শেষ হয়। 12, 13, 14, 15 এনেকৈ teen শব্দৰ দ্বাৰা শেষ হয়, গতিকে এই সময়ছোৱাক teen age বুলিও কোৱা হয়। কৈশোৰ কালত শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক দিশত অভিনৱত্ব প্ৰকাশ পায়। All kinds of developments reaches its highest peak during the adolescence period. আমাৰ জীৱনৰ বাল্যকাল আৰু বয়স্ক কালৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। বাল্যকাল আৰু বয়স্ক কালৰ মাজৰ সময়ছোৱাকে কৈশোৰ কাল বুলি কোৱা হয়। It is the period between the childhood and adulthood. This period is known as the adolescence period. Generally, adolescence period is divided into two. সাধাৰণতে কৈশোৰ কালক দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল প্ৰাথমিক কৈশোৰ কাল, early adolescence period, 12 to 15 to 16 years of age, আৰু দ্বিতীয়টো হ'ল প্ৰান্তীয় কৈশোৰ কাল, late adolescence stage, which started from 17 and it continues to 17, 18 to 19 years of age. Now we will discuss some of the characteristics of adolescence period. As we already know that this period is very important for our life, therefore this period has certain specific characteristics. আমি আগতেই পাই আহিছো, আগতেই আমি গম পালো
যে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাই হৈছে কৈশোৰকাল। গতিকে এই কালছোৱাই বিভিন্ন ধৰণৰ বিশেষ বৈশিষ্ট্য কি কৰে কঢ়িয়াই লৈ ফুৰে এই সময়ছোৱাত। যেনে আমি এতিয়া ইয়াৰ বৈশিষ্ট্যবিলাক আলোচনা কৰিম। নাম্বাৰ 1, ৰেপিড ফিজিকেল ডেভেলপমেণ্ট, দ্ৰুত দৈহিক বৃদ্ধি। এই সময়ৰ ল'ৰা ছোৱালীত কি হয়, দৈহিকভাৱে অতি দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। সকলো দৈহিক অংগ প্ৰত্যংগ এই সময়ত অতি দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। All kinds of body parts are developed very rapidly during this period. Next, second is the growth of mental ability. এই সময়ত সেকেন্ডটো হ'ল, দ্বিতীয়টো হ'ল মানসিক শক্তিৰ বিকাশ। এই সময়ত ব্যক্তিৰ মানসিক শক্তিসমূহৰো পূৰ্ণ বিকাশ হোৱাটো আমি দেখিবলৈ পাওঁ। All kinds of mental activities like thinking, reasoning, problem solving, etc. develops very rapidly during this period. সকলো ধৰণৰ মানসিক ক্ষমতা যেনে চিন্তা কৰা, বুদ্ধি, সমস্যা সমাধান কৰা, সকলো ধৰণৰ মানসিক ক্ষমতাই অতি দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। থাৰ্ড ইজ দ্য ডেভেলপমেণ্ট অফ ছেক্সুৱেল লাইফ। এইটো এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যৌন জীৱনৰ বিকাশ সাধন, যিটো আগৰ সময়ছোৱাত দেখিবলৈ পোৱা নাযায়। এই সময়ত যিটো ছেক্স লাইফ, যৌন জীৱন অতি দ্ৰুতকৈ এই দিশটোৰো বিকাশ হোৱা পৰিলক্ষিত হয়। তেওঁলোকে ছেক্সুৱেলি কি হয়, মেচিয়ৰ হয়। দেন ছেকেণ্ড ইজ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইম'চনেল ইমবেলেঞ্চ, আৱেগিক অস্থিৰতা। আৱেগিকভাৱে কিছু পৰিপক্কতা লাভ কৰাৰ লগতে আৱেগিক কি হয়, এইখিনি সময়ত আৱেগিক অস্থিৰতা পৰিলক্ষিত হয়, যাৰ ফলত এইখিনি সময় ল'ৰা ছোৱালীয়ে বহু সময়ত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা এটা আহি পৰে। Then the another most important characteristics is concept of hero worshipping, বীৰ পূজা। এতিয়া বীৰ পূজা কি, এইখিনি সময়ত ল'ৰা ছোৱালীয়ে কোনো এজন বিশেষ নেতাক, কোনো এজন বিশেষ মানুহক নিজৰ নেতা হিচাপে, নিজৰ আইডিয়েল হিচাপে গ্ৰহণ কৰে আৰু তেওঁৰ লাইফষ্টাইল অনুযায়ী নিজৰ নিজৰ জীৱনটো কি কৰে, সেই অনুযায়ী কি কৰিব বিচাৰে, নিয়ন্ত্ৰিত কৰিব বিচাৰে, নিজৰ জীৱনটো তেনেদৰে পৰিচালিত কৰিব বিচাৰে। দেন ৰিপিট অফ ইনফেন্সি, শৈশৱকালৰ পুনৰাবৃত্তি। এই সময়ছোৱাক শৈশৱকালৰ পুনৰাবৃত্তি বুলিও কোৱা হয়, যিহেতু কিছুমান কাম তেওঁলোকে কি কৰে, ভালকৈ বুজি নোপোৱাকৈ কিছুমান কাম কৰিবলৈ আগ্ৰহী হয়। কিছুমান কামত তেওঁলোকে শৈশৱকালৰ নিচিনাকৈ কি কৰে, জাষ্ট আনক দেখি পেলাই আৰম্ভ কৰে। সেইকাৰণে এই সময়ছোৱাক কি বুলি কোৱা হয়, শৈশৱকালৰ পুনৰাবৃত্তি বুলিও কোৱা হয়। This period is also known as the repeat of infancy because most of the characteristics of infancy period is repeated during this period. Then the another important characteristic is সামাজিক চেতনাৰ বৃদ্ধি, social efficiency, development of social efficiency. এই সময়ত ল'ৰা ছোৱালীয়ে সামাজিকভাৱেও কি হয়, পৰিপক্ক হোৱা পৰিলক্ষিত হয়। তেওঁলোকে কি কৰিব বিচাৰে, নিজৰ ব্যক্তিগত জীৱনৰ পৰা ওলাই সামাজিক জীৱনত নিজকে সমযোজন কৰিব বিচাৰে। They want to adjust with the social life and they want to make they want to join the various social activities in the society. And the last is the development of self-supporting concept, আত্মনিৰ্ভৰশীল দৃষ্টিভংগীৰ বিকাশ। এইখিনি সময়ৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে, যে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে। They want to become self-dependent. And therefore what happened, they want to take decision by themselves. তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত ল'বৰ চেষ্টা কৰে। Now we will discuss
the need of adolescence. What are the various need of adolescence? So psychology as a special period of life, the boys and girls of this period have some specific needs. এই সময়ৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে যে তেওঁলোকে বিভিন্ন কিছুমান তেওঁলোকৰ যেহেতু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আহিছোৱা, গতিকে এই সময়ৰ কিছুমান বিশেষ প্ৰয়োজন থকাও পৰিলক্ষিত হয়। যেনে নাম্বাৰ 1 need of psychophysical security. এইখিনি সময়ত ল'ৰা ছোৱালীৰ এটা বিশেষ প্ৰয়োজন হ'ল দেহ মানসিক নিৰাপত্তাৰ প্ৰয়োজন। They want to feel secured from psychologically and also physically. They need various food for physical development. They needs mental security. তেওঁলোকক কি লাগে দেহ মানসিক নিৰাপত্তাৰ প্ৰয়োজন। দৈহিক প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে তেওঁলোক উপযুক্ত খাদ্য লাগে আৰু মানসিক দিশসমূহৰ প্ৰয়োজনৰ কাৰণেও কি লাগে তেওঁলোকক মানসিক দিশসমূহৰ প্ৰয়োজনৰ কাৰণেও তেওঁলোকক কি লাগে মানসিক নিৰাপত্তাৰ প্ৰয়োজন তেওঁলোকে অনুভৱ কৰে। Then the second is the social need, সামাজিক প্ৰয়োজন। সামাজিক প্ৰয়োজন বুলি কওঁতে আমি কি বুজো যে adolescents, boys and girls, they want to become socially secured. সমাজত তেওঁলোকে কি বিচাৰে যে নিজকে স্বীকৃতি পাব বিচাৰে, নিজকে সামাজিক প্ৰাণী হিচাপে স্বীকৃতি পাব বিচাৰে। Then another is the need of economic security, অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰয়োজন। তেওঁলোকে অৰ্থনৈতিকভাৱে মই আগতে বৈশিষ্ট্যত কৈ আহিছোঁ যে তেওঁলোকে সেলফ ডিপেন্ডেন্ট অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'ব বিচাৰে। অৰ্থনৈতিকভাৱেও তেওঁলোকে কি বিচাৰে মানে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে। তেওঁলোকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰে অৰ্থনৈতিক দিশৰ ফালৰ পৰা। Then another is the need of freedom, স্বাধীনতাৰ প্ৰয়োজন। এইখিনি সময়ৰ ল'ৰা ছোৱালীক কিছু পৰিমাণে স্বাধীনতাৰো কি হয় প্ৰয়োজন হয়। They want some freedom. They want to take some decision independently. They want to do something independently. এইকাৰণে এইখিনি সময়ৰ ল'ৰা ছোৱালীক কি লাগে কিছু পৰিমাণে ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ প্ৰয়োজন হয়। Next is the need of philosophy of life, জীৱন দৰ্শনৰ চাহিদা। তেওঁলোকৰ আন এটা প্ৰয়োজন হ'ল জীৱন দৰ্শনৰ প্ৰয়োজন। এইখিনি সময়ত তেওঁলোকে ফিলচফি অফ লাইফ, যিটো ফিলচফি অফ লাইফ, সেইটো ফিলচফি অফ লাইফ তেওঁলোকে কিছু পৰিমাণে নিজাকে গঢ়ি তুলিব বিচাৰে। বেলেগ এজনৰ আদৰ্শক হিচাপে লৈ বেলেগ এজনৰ আদৰ্শক জীৱনৰ দৰ্শন হিচাপে লৈ তেওঁলোকৰ জীৱনটো গঢ়িব বিচাৰে। Then next is the need of guidance, নিৰ্দেশনাৰ প্ৰয়োজন। এইখিনি সময়ত আমি আগতে পাই আহিছোঁ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়, গতিকে এইখিনি সময়ত মাক দেউতাক তথা শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰাও ল'ৰা ছোৱালীক উপযুক্ত নিৰ্দেশনাৰ প্ৰয়োজন। Need of proper guidance. So this period, as we know, is the very important period for our life. So proper guidance is necessary. Proper guidance is necessary from the parts of the parents and the teachers. Then the another important need is a moral need, নৈতিক চাহিদা। নৈতিক চাহিদা বুলি কওঁতে আমি কি বুজো যে আমাৰ তেওঁলোকে নৈতিক দিশৰ পৰা কিছু পৰিমাণে কি সমৰ্থন পাব লাগিব। নৈতিক দিশটোতো কিছু পৰিমাণে আমি কি দিব পাৰিব লাগিব, তেওঁলোকৰ নৈতিক গুণসমূহ বিকাশ হোৱাৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন সেই প্ৰয়োজনসমূহ পূৰণ কৰাব পাৰিব লাগিব। Then number 6 is the need of knowledge, জ্ঞানৰ প্ৰয়োজন। জ্ঞানৰ প্ৰয়োজন এইখিনি সময়ৰ ল'ৰা ছোৱালীৰ উপযুক্ত জ্ঞানৰ প্ৰয়োজন। যিকোনো দিশৰে কি প্ৰয়োজন, যিকোনো দিশৰে উপযুক্ত জ্ঞানৰ প্ৰয়োজন। Then the another important is the sex need,
যৌন প্ৰয়োজন এইটোতো আমি গমে পাই আহিছোঁ যে যিটো আটাই হেৰি হয় যিটো হেৰি এই প্ৰয়োজন গুৰুত্বপূৰ্ণ এইখিনি সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা মানে বৈশিষ্ট্য যিহেতু যৌন প্ৰয়োজন গতিকে এইখিনি সময়ত তেওঁলোকৰ এই যৌন প্ৰয়োজনসমূহ পূৰণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আৰ্ট কালচাৰ আদিৰ শিক্ষা দিয়াৰ অতি প্ৰয়োজন যাতে তেওঁলোকৰ সেই চাইডটো আমি বেলেগ দিশে কি কৰিব পাৰোঁ আগবঢ়াই নিব পাৰোঁ দেন we will discuss adolescence as is an age of transition কৈশোৰ কাল অৱস্থান্তৰ প্ৰাপ্তিৰ সময় কিয় অৱস্থান্তৰ প্ৰাপ্তিৰ সময় কৈশোৰ কাল কিয় অৱস্থান্তৰ প্ৰাপ্তিৰ সময় অৱস্থান্তৰ মানে হ'ল পৰিৱৰ্তন বা স্থানান্তৰ চেঞ্জ ফ্ৰম ওৱান ষ্টেজ টু এনাডাৰ অৱস্থান্তৰ বা ট্ৰেনজিশ্যন মানে ট্ৰেনজিশ্যন মিনছ চেঞ্জ ফ্ৰম ওৱান ষ্টেজ টু এনাডাৰ অৱস্থান্তৰ মানে হ'ল পৰিৱৰ্তন বা স্থানান্তৰ কি স্থানান্তৰ বুজোৱা হৈছে ইয়াত এটা ষ্টেজৰ পৰা এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ স্থানান্তৰ বুজোৱা হৈছে চেঞ্জ ফ্ৰম ওৱান ষ্টেজ টু এনাডাৰ বিকাশৰ অৱস্থান্তৰ প্ৰাপ্তি কাল মানে বিকাশৰ এটা স্তৰৰ পৰা আনটো স্তৰলৈ গতি কৰা so stages of transition means it is the changes from one stage to another বাল্যকালৰ পৰা প্ৰাপ্তবয়স্ক কাললৈ বিকশিত হওঁতে শিশুসকলে শিশুসুলভ আচৰণ মনোভাৱেৰে নতুন আচৰণ আয়ত্ত কৰে আৰু আগতে শিকা কথাবোৰ নতুন বিষয়বস্তু আগতে শিকা কথাবোৰ এৰি পেলাই নতুন বিষয়বস্তু শিকি উঠে এই সময়ছোৱাই ব্যক্তিৰ ভৱিষ্যত জীৱনৰ ভেটি সুদৃঢ় কৰি তোলে ব্যক্তিৰ সকলো দিশৰ সম্পূৰ্ণ বিকাশ সাধন হৈ বাল্যকালৰ পৰা প্ৰাপ্তবয়স্কলৈ যোৱাকে প্ৰাপ্তবয়স্কলৈ অৱস্থান্তৰ হয় এই সময়ছোৱাই ব্যক্তিৰ ভৱিষ্যত জীৱনৰ ভেটি সুদৃঢ় কৰি তোলে আৰু বাল্যকালৰ পৰা ব্যক্তিজন যে প্ৰাপ্তবয়স্ক কাললৈ গ'ল প্ৰাপ্তবয়স্ক কাললৈ যোৱাৰ যিটো পৰিৱৰ্তন হ'ল সেই পৰিৱৰ্তনটোকে অৱস্থান্তৰ বুলি কোৱা হয় ট্ৰেনজিশ্যন মিনছ চেঞ্জ ফ্ৰম ওৱান ষ্টেজ টু আনাডাৰ হিয়াৰ দ্য ট্ৰেনজিশ্যন অফ এডোলেচেন্স পিৰিয়ড মিনছ the changes from childhood to adulthood this period is called the transition therefore this period is called the transitional period of life where various changes take place the student the boys and girls take some new experiences from their other apart from their other parts of our life and in one word change from one stage to another is known as the transitional period of life so now the another important thing that is the adolescence is a period of storm and stress as we all know this adolescence is many of the psychologists especially Stanley Hall one of the famous American psychologists who regarded the adolescence period is a period of storm and stress Stanley Hall নামৰ আমেৰিকাৰ এগৰাকী মনোবিজ্ঞে কি কৰিছে যে কৈশোৰ কালছোৱাক ধুমুহা আৰু উৎপীড়নৰ সময় বুলি অভিহিত কৰিছে যে কিয় উদ্ভিত কৰিছে যে এই সময়ত কিয় অভিহিত কৰিছে এই সময়ত ল'ৰা ছোৱালী দৈহিক মানসিক আবেগিক আৰু যৌৱন প্ৰাপ্তিয়ে এক ধুমুহাৰ সৃষ্টি কৰে এই সময়ছোৱাৰ ব্যক্তিৰ সকলো ধৰণৰ বিকাশে অতি দ্ৰুতগতিৰ হৈ তেওঁলোকৰ মনত অস্থিৰতাৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হয় আবেগিক অস্থিৰতা অপসংযোজন আদিৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় এই সময়ৰ দ্ৰুত দেহমানসিক বিকাশক সঠিক দিশত পৰিচালনা কৰিব নোৱাৰিলে এই সময়ছোৱা ধুমুহা আৰু উৎপীড়নৰ সময় হিচাপে পৰিগণিত হ'ব সো ষ্টেনলি হলৰ মতে this period is regarded as the period of storm and stress because all kinds of development reach its highest peak during this period
and due to the various development from psychophysical to sexual, emotional, they become sometimes restless. They cannot control their emotion. They can do something unsocial work. Therefore, Stanley Hall regarded that this period is known as the period of storm and stress. But if we guided them in a proper way, this period will be a period of sunshine instead of storm and stress. So, এই পৰ্যায়ক ষ্টেনলি হলে কি বুলি কৈছে? ধুমুহা আৰু উৎপীড়নৰ সময় বুলি কৈছে। কাৰণ এই সময়ত সকলো ধৰণৰ বিকাশে অতি দ্ৰুত গতিত হোৱা পৰিলক্ষিত হয়, যাৰ ফলত কি হয়, তেওঁলোকৰ বিভিন্ন ইমোচনেল, আবেগিক, দেহ মানসিক, আনকি যৌন জীৱনৰ বিকাশ, এই গোটেইখিনিয়ে বহু সময়ত তেওঁলোকক কি কৰি তোলে? ৰেষ্টলেছ কৰি তোলে, ভাগৰুৱা কৰি তোলে, এণ্ড দে বিকাম ইমবেলেঞ্চ, অস্থিৰ হৈ পৰে, যাৰ কাৰণে বহু সময়ত তেওঁলোকে নকৰিবলগীয়া কিছু কামো কৰা পৰিলক্ষিত হয়, যিবোৰ হ'ল প্ৰপাৰলি আনছ'চিয়েল, অসামাজিক কিছু কাম কৰাৰো পৰিলক্ষিত হয়। কাৰণ বহু সময়ত কি হয়, নিজকে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আৰু সেইকাৰণে ষ্টেনলি হলে এই সময়ছোৱাক কি বুলি অভিহিত কৰিছে? যে ধুমুহা আৰু উৎপীড়নৰ সময় হিচাপে অভিহিত কৰিছে। কিন্তু আমি যদি এই সময়ছোৱাক মাক দেউতাক, আমাৰ শিক্ষকসকলে, আমাৰ সমাজৰ ডাঙৰসকলে যদি তেওঁলোকক উপযুক্ত পৰিমাণে কি কৰোঁ? গাইড দিওঁ, উপযুক্তভাৱে যদি গাইড দিওঁ, তেতিয়াহ'লে নিৰ্দেশনা প্ৰদান কৰোঁ, উপযুক্ত দিশত যদি তেওঁলোকক ঢাল খুৱাওঁ, তেতিয়াহ'লে এই দিশটো কি হ'ব? ধুমুহা আৰু উৎপীড়নৰ সময়ৰ সলনি সূৰ্যোদয়ৰ সময় হিচাপে পৰিগণিত হ'ব। চ' আজিলৈ আমি ইয়াতে শেষ কৰিম। নেক্সট ক্লাছত আমি বাকী অন্যান্য কিছু কথা আলোচনা কৰিম। চ' থেংক ইউ।